যাবৰ ঘৰত আহিছোঁ। আপোনালোকে চবে জানে ভাৰতৰত্ন এৱাৰ্ড আমাৰ অসমৰ শিক্ষা জগতৰ বহুত ডাঙৰ পণ্ডিত তেখেত হয়। মোৰ দেউতাৰ লগে ভাল নাছিল, মোৰ লগত ভাল আছিল। আজমল ফাউণ্ডেশ্যনৰ প্ৰগ্ৰামত আমি মাতিছোঁ। মই যেতিয়া শুনিলোঁ ছাৰৰ ঘৰ ইমানেই নিকটে আছে, মই কৈছোঁ না আমি ছাৰৰ ঘৰত যাম। ছাৰৰ ঘৰত যোৱালোঁ। ছাৰৰ ঘৰত আহি মই ছাৰক এটা অফাৰ দিছোঁ যে আপুনি এই বয়সত ছাৰ আল্লাহৰ ঘৰ মক্কা মদিনা চাই আহিব লাগে। আৰু এইটো ইনশাল্লাহ ছাৰে যাব। মই 15-20 দিনৰ ভিতৰত পাছপৰ্ট বনাই ছাৰক কেনেকুৱা পঠাব লাগে, মক্কাত আমাৰ ঘৰ আছে, মদিনাত মই ব্যৱস্থা কৰি দিম। মই পুৰা অফ এণ্ড অফ চি অফ এইটোতো মই ছাৰৰ সন্মান ইজ্জতৰ কাৰণে দিছোঁ, পইচাটো ছাৰৰ নালাগে। ছাৰে চবচে ডাঙৰ যিটো দেখাইছে এইটো সভ্যতা, লগে লগে এইটো ভাল কৰি চোৱা নাই, পहिले আমাৰ ৰিলিফ কমিটিক দি দিছে। এইটো কাৰণে মই ছাৰক ধন্যবাদ জনাইছোঁ। আৰু আল্লাহ এইটো কবুল কৰক, ছাৰৰ উমৰাটো কবুল কৰক। আমাৰ ঘৰলৈ আজি বৰদিনা আজমল চাহাব অহাটো মোৰ কাৰণে এটা বৰ ডাঙৰ সৌভাগ্যৰ কথা। তেখেতে যিটো উদ্দেশ্য লৈ শিৱসাগৰলৈ আহিছে এইটো এটা বৰ মহৎ কাম। এই শিৱসাগৰৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ। এইবিলাক বহুত দীঘলীয়া কথা। শিৱসাগৰৰ বৰ্তমান যিটো অৱস্থা, এইটোৱেই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে। গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এজন শিৱসাগৰী হিচাপে। আৰু তেখেতে মোক যি এটা মৰম কৰি এটা উপহাৰ দিছিল, সেইটো মই তেখেতৰে যিটো উদ্দেশ্য শিৱসাগৰৰ বানপীড়িতসকলৰ কাৰণে, সেই ভাণ্ডাৰে মই সেইটো দিবলৈ পাই মই নিজেই কৃতাৰ্থ অনুভৱ কৰিছোঁ। আৰু বিশেষ আৰু কি ক'ম, তেখেতক মোৰ ফালৰ পৰা সম্পূৰ্ণ সন্মান শ্ৰদ্ধা নিবেদন কৰি ভাল নাপাওঁ। মই সদায় মানুহৰ কথা কওঁ, মই জাতি ধৰ্ম নাজানো, মই মানুহ জানো। আৰু তেখেতে মানুহ বিচাৰি আহিছে আৰু মোকো তেখেতে মানুহ হিচাপে লৈছে। গতিকে আমি যদি মানুহ হওঁ, আমাক জাতি কেলৈ লাগে? জাতিটো আমাৰ ব্যক্তিগত কথা ভাই। মই চাৰ্ট পিন্ধি ভাল পাওঁ, আপুনি পাঞ্জাবী পিন্ধি ভাল পায়, সেইটো আপোনাৰ পৰিচয় নেকি বাৰু? খাদ্যটো পৰিচয় নহয়। গতিকে জাতি ধৰ্মৰ কথা আপোনালোকে নক'বচোন, মানুহৰ কথা কওক না, অসমীয়াৰ কথা কওক না। মানুহ ইয়াত থাকিব পৰা নাই, ইয়াত মানুহ থাকিব পৰা নাই, ঘৰৰ মূধলকৈ পলস হৈছে। সেই সময়তো আপুনি কোনে জাতি কৰিছে কোনে নকৰিছে কেলৈ ভাবি আছে? মানুহৰ কথা ভাবক, মানুহৰ কথা ভাবক। তেখেতে যিখিনি কাম কৰিছে পূৰ্ণ মানৱে কৰিব পাৰে। কোটি কোটি টকা দিব পাৰে বিনা দ্বিধাই যেতিয়া এজন মানুহ হয়। তেখেত এজন মুছলমান বা এজন হিন্দুৱে দিয়া নাই, এজন মানুহ হিচাপে দিছে। আপোনালোকে সেইটো গণ্য কৰক।